বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ যান বাহনৰ কিছু ভিৰ আছিল যদিও একাংশ যান বাহনে সেই সময়ত বান্দৰখিনি পাৰ হৈ যোৱাত অলপ সহযোগিতা আগবঢ়াইছিলে বা সহানুভূতি দেখুৱাইছিলে আৰু যান বাহনৰ গতি নিয়ন্ত্ৰণ কৰি ৰাখিছিলে। কিন্তু তেনেকুৱাতে কোনোবা এখন হয়তো বাহনে আমাৰ চকুৰ আগতে এখন বাহনে বান্দৰজাক মহতিয়াই লৈ যায়, এটা বান্দৰ পোৱালি চিতাতে নিহত হয়। ঘটনাটো অতি মৰ্মান্তিক আছিল আৰু বান্দৰ পোৱালিটো যেতিয়া মানে নিহত হৈছিল বা নিথৰ হৈ পৰি গৈছিল, তেতিয়া লগে লগে বান্দৰজাকৰ পৰা এটা ডাঙৰ প্ৰকাণ্ড বান্দৰ আহি পিনি সেই মৃতদেহটো বেৰি ৰাখিছিল আৰু সেই বান্দৰজাকে গোটেই ৰাস্তাটো মানে চাৰিওফালে অৱস্থান গ্ৰহণ কৰি যি এটা মানে তেওঁলোক কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল নাজানো, কিন্তু এটা বৰ অসহনীয় আৰু অতি মৰ্মান্তিক দৃশ্য আছিল। মুখেৰে কি ভাষা কৈছিল বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ শব্দ কৈছিল নাজানো, কিন্তু এটা যে তেওঁলোকে দুখ প্ৰকাশ কৰিছিল আৰু বান্দৰ পোৱালিটো হয়তো সেই যিটো ডাঙৰ বান্দৰ আছিল, হয়তো পিতৃ হ'ব পাৰে মাতৃ হ'ব পাৰে নাজানো, কিন্তু সন্তান হেৰুৱাৰ যিটো এটা মানে চকুৰ আগত সন্তানটো হঠাৎ হেৰাই যোৱাৰ যিটো এটা আৱেগ, সেই আৱেগটো কিন্তু দেখা পাইছিলোঁ আৰু সঁচাকৈ বহুত বেয়া লাগিছিল, মৰ্মান্তিক দৃশ্য আছিল। সেইটো আশা কৰিছোঁ যে সকলো জীয়াই থকা অধিকাৰ আছে, গতিকে আমি চলাওঁতে হঠাৎ দুৰ্ঘটনা হৈ যোৱাটো বেলেগ কথা, কিন্তু পৰাপক্ষত আমি সেই জীৱবিলাকৰ কথাও চিন্তা কৰিব লাগে আৰু গতিকে মই এইটোৱে আশা কৰিম যে আমি বন্যপ্ৰাণীসমূহ সুৰক্ষা দিয়াত আমি অলপ সচেতন হ'ব লাগে। তাৰপাছত সেই বান্দৰ পোৱালিটো যেতিয়া সেই নিথৰ মৃতদেহটোৰ কাষত এটা ডাঙৰ বান্দৰে অৱস্থান গ্ৰহণ কৰি সেইফালেদি যান বাহনসমূহ পাৰ হৈ যোৱাত বাধা আৰোপ কৰিছিল আৰু যান বাহনসমূহলৈ এক প্ৰকাৰ চোচা লৈছিল আৰু বাকী বান্দৰখিনিয়ে সেই ৰাস্তাৰ দুই পাৰে ৰখি বান্দৰটোৰ প্ৰতি হয়তো সেই মৃত বান্দৰ পোৱালিটোৰ প্ৰতি সমবেদনা জনাইছিল আৰু সেই সময়ত ৰাস্তাৰ দুয়োপাৰে যথেষ্ট সংখ্যক যান বাহন আবদ্ধ হৈ পৰিছিল, এক প্ৰকাৰে পথটো অৱৰোধ কৰাৰ দৰে হৈছিল আৰু প্ৰায় 10 মিনিটমান সময় পথটোত বহুতখিনি যান বাহন যেতিয়া জমা হৈ গৈছিল বা আবদ্ধ হৈ পৰিছিল, তেতিয়া বান্দৰটোৱে নিজে ৰাজপথটোৰ পৰা আঁতৰি গৈছিল, তাৰ মানুহখিনি তেতিয়া যাব পাৰিছিল। সেই যেতিয়া মানে বান্দৰখিনি চাওঁ মানে মুখেৰে যেতিয়া মানে শব্দ কৰিছে, তেতিয়া কুকুৰটো হঠাৎ গৃহস্থ ঘৰৰ পৰা কুকুৰটো ওলাই আহি সেই মৰি থকা বান্দৰ পোৱালিটোৰ ওচৰলৈ গৈছিল, কিন্তু তেতিয়া সেই বান্দৰটোৱে কুকুৰটোকো যাবলৈ দিয়া নাই আৰু বাৰে বাৰে কুকুৰটো খেদিছে আৰু বাইকসমূহ যেতিয়া সেইফালে যাবলৈ বিচাৰে সি ভাবে যে আকৌ মাৰিবহি নেকি বুলি, তেনেকুৱা এটা মানে হেৰি, গতিকে বাইকবিলাক মানে যাব দিয়া নাই আৰু খুব সময় ভাবিছিল নেকি যে যি উঠিব নেকি বা গাড়ী আকৌ চেপিবহি নেকি, মানে কাৰণ সেই বান্দৰজাকেও প্ৰত্যক্ষ কৰিছিল আৰু এটা শব্দ হৈছিল, ঘটককৈ এটা শব্দ হৈছিল আৰু মোৰ গোটেই চকুৰ আগত সেই দৃশ্যটো হৈ গৈছিল, গতিকে মানে সেই শব্দটো এতিয়াও মানে মনলৈ আহি থাকে আৰু খুব সম্ভৱ সেই বান্দৰ জাকটো মানে সেই শব্দটো এটা মানে চিৎকাৰ কৰি উঠিছিল মানে।